মোৰ মন্ত্ৰীসভাৰ সন্মানীয় সতীৰ্থসকল, আজিৰ সভাত কামৰূপ মহানগৰ, বাস্কা, দৰং, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, নগাঁও আৰু নলবাৰীৰ পৰা অহা মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল আৰু উপস্থিত সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই অনুষ্ঠানটো কোনো বিশেষ আনন্দৰ অনুষ্ঠান নহয়। সাধাৰণতে যেতিয়া আমি বিভিন্ন চৰকাৰী অনুষ্ঠানত হিতাধিকাৰীসকলক মাতি আনি কিবা এটা হাতত তুলি দিওঁ, তেতিয়া আমি অত্যন্ত গৰ্বিত অনুভৱ কৰোঁ। মনটো ভাল লাগে যে চৰকাৰৰ পুঁজি দৰিদ্ৰজনৰ আৰ্তজনৰ হাতত তুলি দিয়া আৰু কিবা এক অদ্ভুত প্ৰাপ্তিৰ আনন্দই আমাক আপ্লুত কৰি তোলে। আৰু জীৱনত তেনেকুৱা বহুত আঁচনি উদ্বোধন কৰাৰ সময়ত তাৰ সাক্ষী হোৱাৰ সৌভাগ্য হৈছিল। কিন্তু আজিৰ অনুষ্ঠানটিক লৈ আমি গৰ্ব অনুভৱ কৰা নাই। এই অনুষ্ঠানটোক লৈ আমি মনত অত্যন্ত সুখীও নহয়। এইমাত্ৰই হাজোৰ পৰা অহা মোৰ আই মাতৃগৰাকীক চেক তুলি দিওঁতে মাগৰাকীয়ে কৈছে যে চেকখন হাতত লৈ ভাল লগা নাই। কাৰণটো আমি সকলোৱে জানো যে আপোনজনক হেৰুৱাইছোঁ, যিজনৰ লগত সংসাৰৰ এক নতুন যাত্ৰা আৰম্ভ কৰিছিলোঁ, ক'ৰবাত আধাতে সেই যাত্ৰাটো যতি পৰি গ'ল আৰু আমি নিজকে অকলশৰীয়া অনুভৱ কৰিলোঁ। অকলশৰীয়া অনুভৱ কৰাই নহয়, বহুজনৰ আৰ্থিক যিটো সম্বল আছিল, অৰ্থাৎ পিতৃয়ে উপাৰ্জন কৰিছিল, পৰিয়ালত সকলোৱে মিলি ঘৰখন চলাইছিলে, আজি সেই ব্যক্তিগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গ'ল। মই অনুভৱ কৰোঁ যে আপোনালোক সকলোৱে এখন জীৱনৰ এটা দীঘলীয়া সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব। কোনোবাই নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাব লাগিব, কোনোবাই বিয়া দিব লাগিব, কোনোবাই সৰু কোলাত থৈ যোৱা সৰু কেঁচুৱাটোক লালন পালন কৰি আগবঢ়াই লৈ যাব লাগিব। অত্যন্ত দুখৰ দিনত আৰু এটা দুৰ্ভাগ্যৰ সময়ত আমি ইয়াত গোট খাইছোঁ। অকল অসমতে নহয়, আজি সমগ্ৰ বিশ্বত এই COVID-19 মহামাৰী অহাৰ পিছত কিমান পুত্ৰ পিতৃহাৰা হ'ল, কিমান কন্যা পিতৃহাৰা হ'ল, কিমান পত্নী স্বামীহাৰা হ'ল, কিমান দেউতাক মাকৰ বুকুৰ পৰা সন্তান আঁতৰি গ'ল আৰু কিমান দেউতাক মাকে পিতৃ মাতৃক হেৰুৱালে। ই হাজাৰৰ ঘৰ অতিক্ৰম কৰি লাখৰ ঘৰ অতিক্ৰম কৰিব, এনেকুৱা এটা পৰিৱেশো হৈছিলগৈ। সৌভাগ্যৰ কথা যে বিজ্ঞানীসকলে ভেকচিন উলিয়াব পাৰিলে, কিছু ট্ৰিটমেণ্ট উলিয়াব পাৰিলে। প্ৰথমত যিমান বিভীষিকাৰ আমি কল্পনা কৰিছিলোঁ, তাতকৈ কিছু কমিলে। কিন্তু তথাপিতো প্ৰত্যেকটো মৃত্যুৱে দুখৰ। কম হওক, সংখ্যাদি হিচাপ নহয়। এটা পৰিয়ালৰ যি অভাৱ, এজন ব্যক্তি নোহোৱা হ'লে তাক অকল যিটো পৰিয়ালে হেৰুৱাব তেওঁহে কল্পনা কৰিব পাৰে, আন কোনেও তাক কল্পনা কৰিব নোৱাৰে। অসম এখন বহুত ডাঙৰ ৰাজ্যও নহয়, আমি বহুত সৰু ৰাজ্যও নহয়,
জনসংখ্যাৰ ফালৰ পৰা প্ৰায় 3,35,00,000-ৰ পৰা 50 লাখ লোক আমি আমাৰ ৰাজ্যখনত থাকোঁ। কোভিড দুবাৰ আহিলে, এবাৰ কোভিড আহিলে, মাজত কিছুদিন ই খাম কাটিলে, আমি ভাবিলোঁ এতিয়া আমি স্বাভাৱিক জীৱন যাত্ৰালৈ উভতি যাম। কিন্তু কোভিড আকৌ দ্বিতীয়বাৰ আহিলে। বিজ্ঞানীসকলে কৈ আছে যে দ্বিতীয়বাৰ নহয় আৰু তৃতীয়বাৰো কোভিড অহাৰ সম্ভাৱনা আছে। আজি দিনটোত আমি অসমে 9 জুলাই পৰ্যন্ত অৰ্থাৎ যোৱাকালিলৈকে 4,788 গৰাকী ব্যক্তিক আমি হেৰুৱাইছোঁ। আৰু কোভিড হৈ কিন্তু হয়তো অকল কোভিডৰ কাৰণেও নহয়, আন কিবা বেমাৰো আছিল, তেনেকৈও আমি হেৰুৱাইছোঁ 1,347 গৰাকী ব্যক্তি। অৰ্থাৎ আজি আমি প্ৰায় 6,000 ব্যক্তিক, 6,100 কিমান এগৰাকী ব্যক্তিক আজি আমি 6,159 গৰাকী ব্যক্তিক আমি হেৰুৱাইছোঁ। পৰিসংখ্যাৰ ফালৰ পৰা যদি চাব যাওঁ যে 0.8%, 0.7%, হয়তো ভাৰতৰ তুলনাত, বিশ্বৰ তুলনাত আমি মৃত্যুৰ সংখ্যা হয়তো কিছু ৰোধ কৰিব পাৰিছোঁ, কিন্তু 6,100 মানুহ আমাৰ পৰা আঁতৰি যোৱা সাধাৰণ কথা নহয়। 6,100টা পৰিয়াল, কোনোবা পিতৃহাৰা হ'ল, কোনোবা মাতৃহাৰা হ'ল, কোনোবা স্বামীহাৰা হ'ল, আৰু কাৰোবাৰ সমগ্ৰ পৰিয়ালটোৰে মৃত্যু হ'ল। ক'ৰবাত এটা শিশু আজি থৈ গোটেই পৰিয়ালটোৰে মৃত্যু হ'ল। আমি যেতিয়া ইজনে সিজনৰ দুখৰ কথা পাতিম, তেতিয়া এনেকুৱা লাগিব যে মোৰ দুখটো অলপ কম, ইটো দেউতাককে হেৰুৱালে, ই দেউতাক মাক দুয়োটাই হেৰুৱালে। এই ধৰণে আমি যদি চাব যাওঁ, তেতিয়াহ'লে কেতিয়াবা নিজৰ দুখ পাহৰি একেধৰণৰ দুখত আজি অতব্য যন্ত্ৰণাত বাস কৰি থকা সেই পৰিয়ালটোলৈকেহে সমবেদনা আহে। এনেকুৱা এটা পৰিৱেশ। আমি চৰকাৰৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰোঁ, আপোনালোকে জানে কোভিড যেতিয়াৰ পৰা আহিলে দোকান পোহাৰ, ব্যৱসায় বাণিজ্য একোৱে সন্মুখত নাই। চৰকাৰৰ ৰাজহ বুলিবলৈ এক প্ৰকাৰ যোৱা এটা বছৰ আমি একোৱে কৰিব পৰা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সহায় কৰিছে বুলি আমি চলি আছোঁ, নহ'লে হয়তো কেতিয়াবাই দৰমহা আদিও দিব নোৱাৰিলোহেঁতেন, মেডিকেলত অক্সিজেনৰ ব্যৱস্থা কৰিব নোৱাৰিলোহেঁতেন। তথাপিতো ৰাজ্যখন চলিছে। এই পৰিৱেশৰ মাজত যোৱা 10 তাৰিখে যিসকল শিশু অনাথ হ'ল, দেউতাক মাক আঁতৰি গ'ল এই পৃথিৱীৰ পৰা, তেওঁলোকক আমি মাহত 3,500 টকা কৰি পোৱাৰ এটা ব্যৱস্থা আমি কৰি দিছিলোঁ। আৰু এই পুঁজিও বেলেগ নহয়। আপোনালোকে যে সদায় ৰাতিপুৱা পেপাৰত দেখে যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৰাইজে দান বৰঙণি আগবঢ়াইছে, সেই দান বৰঙণিখিনিকে মই আপোনালোকক উভতাই দিয়াৰ বাবে চেষ্টা কৰিছোঁ। যোৱাবাৰ আমি অনাথ শিশুসকলৰ কাৰণে দিলোঁ। এইবাৰ আমি চেষ্টা কৰিছিলোঁ যে কোভিডত যিসকল মাতৃ বা মোৰ বাইদেউ বা মোৰ ভণ্টি স্বামীহাৰা হ'ল, তেওঁলোকক আমি কিবা সহায় কৰিব পাৰোঁ নেকি। চৰকাৰৰ আৰ্থিক পৰিৱেশ, ৰাইজে কিমান দান বৰঙণি আগবঢ়াইছে, আমি কিমান দিব পাৰিছোঁ, সকলো হিচাপ নিকাচ কৰি আমি আপোনালোকক আজি 2.5 লাখ টকা কৰি আগবঢ়াইছোঁ। বৰ্তমানলৈকে অসমত আমি 874 গৰাকী বিধৱা আই মাতৃক
পাইছোঁ আৰু বহুত আছে কাৰণ ৬,০০০ যেতিয়া মৃত্যু হয় তেতিয়ালে বিধৱা হোৱা মহিলাৰ সংখ্যা ২-২.৫ হাজাৰতকৈ কম নহয় আমি আবেদন লৈ আছোঁ জিলা উপায়ুক্তসকলে কাম কৰি আছে আৰু যিমান আহিব আমি গোটেইখিনিক দিম আজিৰ দিনটোত আমি ৮৭৪ গৰাকী ব্যক্তিক আই মাতৃৰ হাতত ২.৫ লাখ টকাকৈ তুলি দিব বিচাৰিছোঁ বাস্কা দৰং গোৱালপাৰা কামৰূপ মহানগৰ মৰিগাঁও নগাঁও নলবাৰী এই গোটেই জিলাকেইখনৰ পৰা আমি নিমন্ত্ৰণ কৰি অনা ১৭৬ গৰাকী আই মাতৃক আজি আমি এই চেকখন তুলি দিম সভা শেষ হোৱাৰ পিছতে আমাৰ বিষয়াসকলে আপোনালোকক এই চেকখন তুলি দিব বাকি অসমৰ যিমানখিনি আন জিলাত আমি যাক আজি অনা নাই কাৰণ তেওঁলোকে কষ্ট কৰি আহিব কষ্ট কৰি ঘূৰি যাব তেখেতসকলক আমাৰ অভিভাৱক মন্ত্ৰীসকলে শনিবাৰ আৰু ৰবিবাৰে এই চেকখিনি বিতৰণ কৰি দিব আজি মই তেওঁলোকৰ হাতত মোৰ সতীৰ্থ মন্ত্ৰীসকলৰ হাতত মই চেককেইখন আজিয়ে দি দিছোঁ অহা শনিবাৰ আৰু ৰবিবাৰৰ ভিতৰত তেওঁলোকে বাকীসকলক দিবগৈ ইয়াৰ উপৰিও এইবাৰ মই বিত্তমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অনাথ শিশু বিধৱা মাতৃসকলৰ কাৰণে যিমান পৰা হৈছে কৰা হৈছে কিন্তু চৰকাৰে আন যিসকল থাকি গ'ল অৰ্থাৎ কাৰোবাৰ পৰিয়ালত সন্তানৰ মৃত্যু হৈছে কাৰোবাৰ পুৰুষ কাৰোবাৰ মহিলা বাকি যিসকল আমাৰ হাতত থাকি গ'ল প্ৰায় ৫,০০০ ব্যক্তি এই ৫,০০০ ব্যক্তিকে মই বিত্তমন্ত্ৰী ডাঙৰীয়ানীক কৈছোঁ যে এইবাৰ বাজেটত অকণমান হ'লেও কিবা পুঁজি এটা ৰাখিব যাতে আমি প্ৰত্যেকগৰাকী ব্যক্তিক কিবা এটা আমি সহায় কৰিব পাৰোঁ কিমান তেখেতে ৰাখিব পাৰে কাৰ কাৰণে মই আজিয়ে নাজানো বাজেট হৈ আছে কিন্তু বাজেটৰ জৰিয়তে অন্তত অনাথখিনিক আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা যি পাৰোঁ কৰিছোঁ বিধৱা আই মাতৃসকলক আমাৰ ফালৰ পৰা কৰিছোঁ বাকীসকলক আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক মই কৈছোঁ যে আপুনি বাজেটত টকা ৰাখিব যাতে আমি সকলোকে কিবা নহয় কিবা এটা সহায় কৰিব পাৰোঁ গৌৰৱ কৰাৰ ক্ষণ নহয় কিন্তু অসমবাসী ৰাইজে অন্তত আশ্বস্ত হ'ব যে ভাৰতৰ আন ৰাজ্যই এই কাম হাতত লোৱাৰ আগতেই আমি অন্তত অসমে কিছু এই দিশত কাম আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ মই বহুত দীঘলীয়াকৈ নকওঁ কাৰণ আমি সকলোৱে জানো যে যিটো পৰিৱেশত এই সভাত আজি আমি গোট খাইছোঁ তাতে ভাষণ শুনা কথা শুনা এই ধৰণৰ পৰিৱেশ নাই সকলোৱে আমি ভগৱান আল্লাহ গড যোনেই নহওক কিয় আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ আপোনজনে তেখেতৰ ওচৰত যোৱাৰ পিছত তেখেতৰ শ্ৰী চৰণত যাতে স্থান পায় ভগৱানৰ লগত আল্লাহৰ লগত গডৰ লগত নেদেখাজনৰ লগত তেওঁলোকে যেন থাকিব পায় আপোনালোকৰ জীৱন সংগ্ৰামত আমি লগত থিয় হৈ আছোঁ আপোনালোকক মই মোৰ বিধায়ক মন্ত্ৰীসকলক কৈ দিম য'ত যেনেকৈ পাৰে আপোনালোকক প্ৰয়োজন সাপেক্ষে সহায় কৰাৰ বাবে তেওঁলোক যত্নবান থাকিব পুনৰ এবাৰ আপোনালোকৰ দুখত সমভাগী হৈ আপোনালোকক মোৰ শ্ৰদ্ধা নমস্কাৰ আৰু প্ৰণাম জনাই মই মোৰ বক্তব্যৰ